হায়াৰ সেকেন্ডাৰী দি থকা ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব কাৰণ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব গ্ৰেছ মাৰ্কক লৈ আৰু ফৰ্থ ছাবজেক্ট লৈ তোমালোকৰ কোনটো ফৰ্থ ছাবজেক্ট হ'ব গতিকে মই বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা গ্ৰেছ মাৰ্কৰ কথাখিনি আমালোক শেষত আলোচনা কৰিম যদি গ্ৰেছ মাৰ্কৰ কথাখিনি জানিব লাগে তেন্তে ভিডিঅ'টো শেষলৈকে চাব লাগিব প্ৰথমত আমালোকে ফৰ্থ ছাবজেক্টটো ধৰো যদি তোমাৰ ফৰ্থ ছাবজেক্টৰ চিন্তা হৈ আছে তেন্তে তোমাৰ নিশ্চয় 6টা ছাবজেক্ট আছে এছামিজ অৰ্থাৎ অসমীয়া আৰু ইংৰাজী কেতিয়া ফৰ্থ ছাবজেক্ট নহব কাৰণ এই দুটা তোমাৰ ইলেক্টিভ ছাবজেক্ট নহয় ইলেক্টিভ ছাবজেক্ট যদি হল হয় তেনেহলে ফৰ্থ ছাবজেক্ট ধৰিব পাৰিল হয় গতিকে এই দুটা ছাবজেক্ট অসমীয়া আৰু ইংৰাজী বহুত ছাত্ৰ ছাত্ৰীয়ে কমেন্ট কৰি আছে স্যাৰ মই যদি মোৰ যেটো ফৰ্থ ছাবজেক্ট বনাব বিচাৰো সেইটো যদি মাৰ্ক বেছি পাও তেন্তে ইংৰাজীত মাৰ্ক কম পালে মোৰ ইংৰাজী ফৰ্থ ছাবজেক্ট হ'বনে ইংৰাজী কেতিয়া তোমাৰ ফৰ্থ ছাবজেক্ট নহব অৰ্থাৎ ইংৰাজী তোমালোকৰ ফৰ্থ ছাবজেক্ট নহব মানে নহব এই দুটাৰ মাৰ্ক তোমালোকৰ মাৰ্কশিটত হিসাব কৰিব গতিকে এটা কনফিউজন ক্লিয়াৰ হৈ গল অসমীয়া আৰু ইংৰাজী অৰ্থাৎ এছামিজ আৰু ইংৰাজী কেতিয়া ফৰ্থ ছাবজেক্ট নহব এই দুটাৰ কথা বাদেই দিলো এই প্ৰশ্নটোৰ এনসাৰ মই তোমালোকক দি দিলো অসমীয়া আৰু ইংৰাজী কেতিয়া ফৰ্থ ছাবজেক্ট তোমাৰ নহব তাৰ পিছত এতিয়া তোমালোকৰ 6টাৰ পৰা 6টা ছাবজেক্ট নিশ্চয় তেনেহলেহে তোমালোকে ফৰ্থ ছাবজেক্টৰ কথা ভাবি আছা এতিয়া দুটা ছাবজেক্ট গল আৰু থাকিল 4টা ছাবজেক্ট নিশ্চয় তোমাৰ ইকো আছে ধৰি ললো আৰু ইকো জিও পলিটিক্যাল আৰু এডুকেশন ধৰি লোৱা তুমি ইকোত পালা 98 জিওত পালা 90 পলিটিক্যালত পালা 50 আৰু এডুকেশনত পালা 51 তেন্তে এই চাৰিটাৰ ভিতৰত তোমাৰ ফৰ্থ ছাবজেক্ট কোনটো হ'ব তোমালোকৰ ফৰ্থ ছাবজেক্ট হ'ব এই যে পলিটিক্যাল সায়েন্স কি কাৰণত হল পলিটিক্যাল সায়েন্সত তুমি একেবাৰে মাৰ্ক কম পাইছা এই চাৰিটা যে ইলেক্টিভ সাবজেক্ট আছে তোমাৰ এই ইলেক্টিভ সাবজেক্টৰ ভিতৰত যি সাবজেক্টত তুমি মাৰ্ক কম পাবা সেইটো সাবজেক্ট হ'ব তোমালোকৰ ফৰ্থ ছাবজেক্ট নিশ্চয় বুজি পাইছা কোন সাবজেক্টটো তোমাৰ ফৰ্থ ছাবজেক্ট হ'ব অসমীয়া আৰু ইংৰাজীক বাদ দি যি চাৰিটা সাবজেক্ট থাকিব এই চাৰিটা সাবজেক্টত তুমি যি সাবজেক্টত মাৰ্ক কম পাবা বা পৰীক্ষা বেয়াকে দিবা বা পৰীক্ষা তোমাৰ ভাল নহব সেই সাবজেক্টটো হ'ব তোমাৰ ফৰ্থ ছাবজেক্ট আকৌ ভালকে বুজাই দি আছো ধৰি লোৱা তোমাৰ পলিটিক্যাল সায়েন্স আছে জিওগ্ৰাফি আছে প্ৰাইভেট সিকিউৰিটি আছে তিনিটা হল আৰু এটা আছে আৰু এটা কি আছে আৰু এটা তোমাৰ লজিক আছে ধৰি লোৱা তুমি পলিটিক্যাল সায়েন্সত 80 পালা জিওত তুমি 90 পালা জিওত সমূহ ছাত্ৰ ছাত্ৰীয়ে 90 পাব কাৰণ 30 প্ৰেক্টিকেল তাৰ পিছত প্ৰাইভেটত ধৰি লোৱা তুমি 95 পালা এতিয়া লজিকত তুমি 81 পালা এই যে 81 পালা তথাপিও কিন্তু তোমাৰ লজিক হ'ব ফৰ্থ ছাবজেক্ট কিয় কাৰণ এই যে চাৰিটা ইলেক্টিভ সাবজেক্ট আছে তোমাৰ এই চাৰিটা সাবজেক্টৰ ভিতৰত তুমি একেবাৰে কম নম্বৰ পাইছা লজিকত তোমাক নেদেখিব যে তুমি লেটাৰ পাইছা নেকি লেটাৰ পালে নহব এই যে চাৰিটা সাবজেক্ট আছে এই চাৰিটা সাবজেক্টৰ যি সাবজেক্টত একেবাৰে কম নম্বৰ থাকিব সেই সাবজেক্টটো হ'ব তোমাৰ ফৰ্থ ছাবজেক্ট নিশ্চয় বুজি পাইছা আকৌ এবাৰ ভালকে বুজাই দি আছো ধৰি লোৱা তোমাৰ পলিটিক্যাল আছে তোমাৰ জিওগ্ৰাফি আছে তোমাৰ ইকোনমিক্স আছে তোমাৰ প্ৰাইভেট সিকিউৰিটি আছে বা এনিমেল হেলথ আছে বা এগ্ৰিকালচাৰ এনিমেল আছে তুমি পলিটিক্যালত পালা 39 জিওত পালা 49 ইকোত পালা 94 প্ৰাইভেটত পালা 31 এতিয়া তোমাৰ ফৰ্থ ছাবজেক্ট কোনটো হ'ব তোমাৰ ফৰ্থ ছাবজেক্ট হ'ব এনিমেল হেলথ তাৰ কাৰণ কি পলিটিক্যালত 39 জিওত 49 ইকোত 94 একেবাৰে কম নম্বৰ আছে 31 এনিমেল হেলথত গতিকে তোমাৰ ফৰ্থ ছাবজেক্টটো হৈ গ'ল এনিমেল হেলথ নিশ্চয় বুজি পাইছা আকৌ এবাৰ বুজাই দি আছো তোমালোকৰ অসমীয়া আৰু ইংৰাজী কেতিয়াও ফৰ্থ ছাবজেক্ট নহব অসমীয়া আৰু ইংৰাজী কেতিয়াও ফৰ্থ ছাবজেক্ট নহব এই অসমীয়া আৰু ইংৰাজীক বাদ দি যি চাৰিটা ছাবজেক্ট থাকিব এই চাৰিটা সাবজেক্টৰ ভিতৰত যি সাবজেক্টত তুমি মাৰ্ক কম পাবা সেইটোৱে হ'ব তোমাৰ ফৰ্থ ছাবজেক্ট নিশ্চয় বুজি পাইছা এতিয়া আমালোক আলোচনা কৰিম গ্ৰেছ মাৰ্ক এজন ছাত্ৰই মোক কমেন্ট কৰিছে স্যাৰ মোৰ ফিজিক্স পৰীক্ষা বেয়া হৈছে ফিজিক্স পৰীক্ষাত মোক গ্ৰেছ মাৰ্ক দিবনে
তোমাৰ যে 6টা সাবজেক্ট আছে 6টাৰ কথা বাদ দিয়া তোমাৰ যে 5টা সাবজেক্ট আছে এই 5টা সাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হয় আৰু এটা কমেন্ট কৰিছে স্যাৰ দিলেও কিমান গ্ৰেছ মাৰ্ক দিব এতিয়া ধৰা কোনোবা ছাত্ৰ ছাত্ৰীয়ে 27 পাইছে তেওঁক কিন্তু 100% শিওৰ 3 দি 30 কৰি দিব কাৰণ 30 তেওঁৰ 5 মাৰ্ক লাগিবই 30 কৰি দিব এতিয়া কথা হল কোনোবা এজন ছাত্ৰই 21 পাৰিছে এই যে 21 পাইছে এই 21 জনক যিজনে পাইছে সেইজন ছাত্ৰক কিন্তু গ্ৰেছ মাৰ্ক দিয়াৰ সম্ভাৱনা বহুত কম গ্ৰেছ মাৰ্ক দিব কেতিয়া ধৰি লোৱা যিজনে এক্সামিনাৰ আছে এক্সামিনাৰ জনৰ মনত এটা বিশ্বাস আনিব লাগিব যে মই ভালকে পঢ়িব বিচাৰিছিলো কিন্তু মোৰ পৰীক্ষা বেয়া হৈছে তেওঁ যদি ইচ্ছা কৰে তেন্তে এই 21 যে পাইছে এই 21ক 9 গ্ৰেছ মাৰ্ক দি তেওঁক পাছ কৰি দিব পাৰে মেট্ৰিকৰ ক্ষেত্ৰত যেনেকুৱা এটা সাবজেক্টত 6 মাৰ্ককে গ্ৰেছ মাৰ্ক থাকে সেই হিচাপত কিন্তু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত মই দেখা নাই যে কেনেকুৱা গ্ৰেছ মাৰ্কৰ এটা নিয়ম আছে নিয়ম নাই সকলোবোৰ হৈছে তোমাৰ এক্সামিনাৰৰ হাতত যিজনে বহিখন চেক কৰিব তেওঁৰ হাতত তেওঁ যদি ইচ্ছা কৰে এজন ছাত্ৰক 10 নম্বৰো দিব পাৰে গ্ৰেছ মাৰ্ক কাৰণ মই এখন কেইদিনমান আগতে আগৰ বৰ্ষৰ বহুত কেইদিনে হ'ল তেওঁৰ মই ৰিজাল্টখন চালো তেওঁ দেখিলো যে তেওঁ 7 পাইছে গ্ৰেছ মাৰ্ক আৰু এজনে 12 পাইছে 12 গ্ৰেছ মাৰ্কে দিছে গতিকে কথাটো হ'ব লাগিছে যে ইয়াত যে কোনটো সাবজেক্টত কিমান গ্ৰেছ মাৰ্ক দিব সেইটো কথা নহয় এতিয়া তোমাক গ্ৰেছ মাৰ্ক কিমান দিব সেইটো তোমাৰ ওপৰত ডিপেন্ড কৰিব তোমাৰ বহিৰ ওপৰত ডিপেন্ড কৰিব তুমি যদি বহিত লিখাৰ আখৰবোৰ ভাল কৰিছা নিশ্চয় তোমাক গ্ৰেছ মাৰ্ক দি পাছ কৰি দিব কাৰণ যেতিয়া ভালকে লিখিব ট্ৰাই কৰিবা সেই এক্সামিনাৰ জনে মনত এটা প্ৰশ্ন উঠিব যে এই ছাত্ৰ বা এই ছাত্ৰীজনে ইমান কষ্ট কৰি পৰীক্ষা দিছে গতিকে তেওঁৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা মানে তেওঁৰ এটা ভৱিষ্যতৰ কথা গতিকে মই 9 দি তেওঁক পাছ কৰি দিম এতিয়া মোৰে কথা মোক যদি বহি চেক কৰিব দিয়ে তেন্তে কোনোবা এজন ছাত্ৰ যদি ভালকে লিখিব বিচাৰে আৰু মই যদি সেইটো বুজি পাওঁ তেন্তে তেওঁক কিন্তু মই একেবাৰে 5 মাৰ্কে দি দিম কাৰণ মই যদি তেওঁক ফেইল কৰি দিওঁ তেওঁৰ ফেইল নম্বৰটোৱে কিন্তু তেওঁৰ গোটেই জীৱনটো বৰবাদ কৰি দিব তেওঁ পঢ়াত আৰু মন নবহিব গতিকে সমূহ কথা হৈছে এক্সামিনাৰৰ হাতত গতিকে ফৰ্থ সাবজেক্টৰ কথাটো জানি গলা আৰু গ্ৰেছ মাৰ্কৰ কথা কেনেকুৱা গ্ৰেছ মাৰ্কৰ কথা মই তোমালোকক বুজাই দিলো তোমাৰ যে 6টা সাবজেক্ট আছে 6টা সাবজেক্টৰ কথা বাদ দিয়া যে 5টা সাবজেক্ট আছে 5টা সাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হয় যদি কোনোবা ছাত্ৰক কয় অসমীয়াত গ্ৰেছ মাৰ্ক দিয়ে নে অসমীয়াতো দিয়ে ইংৰাজীতো দিয়ে ইকোতো দিয়ে পলিটিক্যাল সায়েন্সতো দিয়ে জিওগ্ৰাফিতো দিয়ে সমূহ সাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হয় কিন্তু এই গ্ৰেছ মাৰ্ক তোমাৰ বহিৰ ওপৰত ডিপেন্ড কৰিব কাক কিমান দিয়ে কোনেও ক'ব নোৱাৰে কেৱল মাত্ৰ এক্সামিনাৰে জানে গতিকে আজিৰ ভিডিওটো আমালোক ইয়াতে সমাপ্ত কৰিলো বিশেষ জানিবলৈ আৰু এটা কমেন্ট কৰিব লাগিব ঠিক আছে ধন্যবাদ